মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনে নোকোৱা সমনীয়া। হয়, যান্ত্ৰিকতাই কোঙা কৰি পেলোৱা সমাজ জীৱনত আজিও যে মানৱতা জীয়াই আছে তাক পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে হাওৰাঘাটৰ এজাক মানুহে। মানুহৰ বাবে ওলাই আহিল এজাক মানুহ। ব্যস্ততাময় জীৱনটোত আমি যিবোৰ কথা আওকাণ কৰোঁ ঠিক তেনেধৰণৰ কথাবোৰ চিন্তা কৰি ওলাই আহিল এজাক মানুহ। হাওৰাঘাটৰ পদপথ কিংবা অলিয়ে গলিয়ে অনাই বনাই ঘূৰি ফুৰা অৱহেলিত অনাদৃত এচাম মানুহক লৈ সপোন দেখিছে তেওঁলোকে। পদপথত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰা মানুহক দুবেলা দুমুঠি আহাৰৰ ব্যৱস্থা কৰি দিয়াই লক্ষ্য এওঁলোকৰ। দেওবাৰৰ পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় এই যাত্ৰা। হাওৰাঘাট কেৰম ক্লাব আৰু হিউমেনিটি ষ্টিল এলাইভ নামৰ নৱগঠিত দুটা অনুষ্ঠানে আৰম্ভ কৰিছে এই প্ৰচেষ্টা। আপুনিও অংশীদাৰ হ'ব পাৰে এই যাত্ৰাৰ। আৰ্তজনৰ বাবে আগবঢ়াই দিব সহায়ৰ এখন হাত। ব্যুৰো ৰিপৰ্ট, জেনেট লাইভ। আজিৰে পৰা আমি হাওৰাঘাট কেৰম ক্লাব আৰু হিউমেনিটি ষ্টিল এলাইভ বুলি আমাৰ এটা ফেচবুক পেজ আছে, তাৰ সহযোগত আৰু আমাৰ হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়া ছাৰৰ সহায় সহযোগিতাত আজি আমি এটি অনুষ্ঠানৰ জন্ম দিছোঁ, যি অনুষ্ঠানৰ যোগেদি আমি হাওৰাঘাটত বহুত দিনৰ পৰা দেখি আহিছোঁ আপোনাৰ কিছুমান মানুহ মানসিকভাৱে বিকাৰগ্ৰস্ত বা আপোনাৰ কিছুমান ধৰক ঘৰ বাৰী নাথাকা মানুহ, তেখেতলোকে কি কৰে দুবেলা দুসাঁজ খাবৰ কাৰণে অনাই বনাই ঘূৰি ফুৰে। গতিকে সেই ক্ষেত্ৰত মানৱীয়তাৰ খাতিৰত, হিউমেনিটিৰ খাতিৰত আমি তেখেতলোকক দিনত এসাঁজ আৰু ৰাতি এসাঁজকৈ আমি ভাত দিয়াৰ এটা ব্যৱস্থাৰে এই সংগঠনটি জন্ম দিছোঁ। আৰু অনাগত দিনত আমি অকল হাওৰাঘাট বুলিয়ে নহয়, আমাৰ আশে পাশে থকা যিমান গাঁও আছে বা এলেকা আছে, সেই এলেকাসমূহতো গৈ পেলাই আমি যদি দেখা পাওঁ যে কোনোবা মানুহ থাকিবৰ বাবে কোনো স্থান নাই বা খাবৰ কাৰণে একো পোৱা নাই, তেখেতলোকক আমি সেই ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু ৰাইজৰ সহায় সহযোগিতা ইয়াৰ যোগেদি মই বিচাৰিছোঁ চবৰ আগতে। ধন্যবাদ।